ভাওনা এতিয়া কেৱল আধ্যাত্মিক হৈ থকা নাই, ভাওনা এতিয়া কেৱল মনোৰঞ্জনৰ আহিলা হৈ আছে। আৰু ভাওনা এতিয়া এটা উপাৰ্জনৰ থলী হৈছে। লাইটৰ অত্যাচাৰত ভাৱৰীয়া মুখ নেদেখি, মাইকৰ অত্যাচাৰত দোহাৰে কি গাইছে সেইটো নুশুনি, গতিকে এই অত্যাচাৰবিলাক কমায়ো আমিতো আধুনিক হ'ব পাৰোঁ। আমি আজি ভাওনা ঢেৰ কলা কৌশল লগাই খুব আধুনিক বনাই দিছোঁ। আধুনিক বনাবলৈ যাওঁতে আমাৰ ভাওনাই এটা ৰূপ সলাইছে। আৰু কি ৰূপ হ'লে আমাৰ ভাওনা মঞ্চলৈ পৰিৱৰ্তন হৈছে। ভাওনাৰ বচন, ভাওনাৰ ভাৱৰীয়াৰ যিটো অভিনয়, এই গোটেই বস্তুবোৰ মঞ্চলৈ ৰূপান্তৰিত হৈছে। আৰু এটা বিশেষ কথা মন কৰিবলগীয়া আছে ভাওনাৰ ক্ষেত্ৰত। সেইটো কথাটো হ'ল কি, এইটো মোৰহে চিন্তা দেই, মোৰ ক্ষুদ্ৰ মগজৰ চিন্তা। আমি বিচাৰকসকলে শ্ৰেষ্ঠ ভগৱান বুলি এজন উলিয়াওঁ। ভগৱানৰ শ্ৰেষ্ঠ আছে নেকি? অশ্ৰেষ্ঠ আছে নেকি? ভগৱানৰ শ্ৰেষ্ঠ আছে অশ্ৰেষ্ঠ আছে নেকি? ভগৱানে তাৰ ভিতৰত ভগৱানৰ ভিতৰত যদি এজন শ্ৰেষ্ঠ ভগৱান বাছি উলিয়াই দিয়ে যায়, নিশ্চয় ভগৱান সন্তুষ্ট নহ'ব। এই কথাখিনিও মই ভাওনা বিশাৰদসকলৰ প্ৰতি আহ্বান জনাইছোঁ। তেখেতলোকে এই কথাটো মন কৰিব। ভাওনাই আমাক কি শিকায়? ভাওনাই আমাক ভাল কথা শিকায়, বেয়াৰ পৰা ভাললৈ শিকায়, অনৈতিকতাৰ পৰা নৈতিকতাৰ কথা শিকায়, অহংকাৰৰ পৰা নিহংকাৰী কথা শিকায়। ভাওনাই আমাৰ জীৱনশৈলী শিকায়। ভাওনাই সমস্ত কথা আমাক শিকায়, যদিহে ভাওনাৰ পৰা আমি সেই কথাখিনি শুদ্ধভাৱে ল'ব পাৰোঁ। ভাওনাৰ পৰা মই ভাবিছোঁ আজিকালি আমি ভাওনাৰ যিটো আদৰ্শ, ভাওনাৰ যিটো আহ্বান, ভাওনাৰ যিটো নিবেদন, এইটো আমি অন্তৰৰ সৈতে গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণে আজি সমাজখনত ইমান বিশৃংখল, আজি সমাজখনত ইমান অত্যাচাৰ উৎপীড়ন ঘটিবলৈ পাইছে। যদি ভাওনাক আমি ঠিকমতে গ্ৰহণ কৰিলোহেঁতেন, তেতিয়া নিশ্চয় ভাওনাই আমাক সুশিক্ষা দিলেহেঁতেন, যিটো শিক্ষা আমি এতিয়ালৈকে ল'বলৈ সক্ষম হোৱা নাই। শ্ৰদ্ধেয় ৰাইজ, আজি যিখন ভাওনা ইয়াত পৰিৱেশন হ'ব, সেই ভাওনাখন সীতাহৰণ বালিবধ। ইয়াৰ পৰা শিক্ষা ল'বলগীয়া যথেষ্ট কথা আছে। সীতাক হৰণ কৰিবলগীয়া হ'ল সীতাৰ উচ্চ আকাংক্ষাৰ কাৰণে। সীতাক সোণৰ মৃগা লাগে। এইটো আমাক এটা শিক্ষা দিছে যে সমাজত মানুহৰ যেতিয়া আকাংক্ষাটো বহুত ওপৰত গুচি যায়, তাত দুৰ্গতি মিলে। বালি আৰু সুগ্ৰীৱৰ যিখন যুদ্ধ, এখন বুজাবুজিৰ অভাৱ। আমাৰ মাজত বুজাবুজিৰ অভাৱ নোহোৱাৰ নিমিত্তে, কথাৰ আলোচনা নোহোৱাৰ নিমিত্তে আমাৰ কেতিয়াবা সংঘৰ্ষ হয়, সংঘাত হয়, মৃত্যু পৰ্যন্ত হয়, যিটো কথা বালি আৰু সুগ্ৰীৱে আমাক দেখাই আছে। সেইকাৰণে যেতিয়া অত্যন্ত উচ্চাকাংক্ষী হৈ যায় মানুহ, যেনে সীতাক সোণৰ হৈ নালাগে, তেতিয়া মানুহৰ দুৰ্গতি হয়। আৰু যেতিয়া মানুহৰ মাজত আলোচনা নোহোৱাকৈ সংঘাতৰ সৃষ্টি হয়, আলোচনাই সমস্ত সমস্যা সমাধান কৰে। আৰু আলোচনা নোহোৱাৰ কাৰণে বালি আৰু সুগ্ৰীৱৰ মাজত যুদ্ধ হৈ এজনৰ মৃত্যু হ'বলগীয়া হৈছে। সেইটোৱে আমাক এটা সামাজিক শিক্ষা দিছে। এই কথাটো আমি নিশ্চয় গ্ৰহণ কৰিব লাগে আৰু এই কথাখিনি আমি চাব লাগে। মই পূৰ্বতে কৈছোঁ যে ভাওনাৰ যিবোৰ পৰম্পৰা সৃষ্টি কৰা হৈছে, এই ভাওনাৰ পৰম্পৰাবিলাকে ভাওনাৰ মূল কাঠামোটো ক'ৰবাত আঘাত কৰে নেকি, এই কথাটো চাব লাগিব। কিন্তু এই কথাটো নিশ্চয় চাব লাগিব। কাৰণ ভাওনাৰ পৰম্পৰা এটা বস্তুক যেতিয়া হাতফাল কৰি ফালি দিয়া যায়, বস্তুটোৰ যিটো অস্তিত্ব, সেই অস্তিত্বটো নাইকিয়া হৈ যায়। কালি প্ৰভু ঈশ্বৰে এষাৰ ভাল কথা কৈছে যে প্ৰতিযোগিতাৰ বৰ প্ৰয়োজন আছে। প্ৰতিযোগিতা হ'লে ইজনে সিজনৰ যোগ্যতাটো বুজিবলৈ সক্ষম হয়। গতিকে প্ৰতিযোগিতাটো দৰকাৰ হৈছে। কিন্তু প্ৰতিযোগিতাটোত কালি সেইটো আজিও হৈছে হ'বলা, প্ৰতিযোগিতাত যিসকল বিচাৰক বহে, মই বদনাম কোৱা নাই, বিচাৰক যিসকল বহে,
প্ৰতিজন বিচাৰকৰ নিজস্ব একোটা মত আছে। সামগ্ৰিকভাৱে সামূহিক এটা বিচাৰ কৰিব পৰা বস্তু আমাৰ নাই। আৰু মই আশা কৰিছোঁ ভাওনা সন্মিলনে বিচাৰকসকলৰ এখন নিশ্চয় ডাইৰেক্টিভ মানে এখন সংবিধান তৈয়াৰ হ'ব, যিখন সংবিধানৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন ঠাইত ভাওনাবিলাক বিচাৰ হ'ব। আৰু তেতিয়া বিচাৰৰ ত্ৰুটি বিচ্যুতিবিলাক কমি যাব। আৰু মই ভাবিছোঁ যে ভাওনা সন্মিলনে এনেকুৱা এখন ডাইৰেক্টিভ নিশ্চয় সৃষ্টি কৰিব। আৰু তেতিয়া ভাওনাৰ যিটো স্বকীয় বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো ৰ'ব। এতিয়া ভাওনাৰ যিটো চৰিত্ৰ, ভাওনাৰ যিটো স্বভাৱ, ভাওনাৰ যিটো নিবেদন, এই গোটেই বস্তুটো নিৰ্ভৰ কৰিছে বিচাৰকসকলৰ ওপৰত। বিচাৰকসকলে ভাওনাটো কি চৰিত্ৰ দিয়ে, বিচাৰকসকলে ভাওনাটো কি স্বভাৱ দিয়ে, বিচাৰকসকলে কি বিচাৰ কৰি ভাওনাটো উলিয়াই দিয়ে, তাৰ ওপৰত বিচাৰকসকলৰ নিশ্চয় কৰণীয় আছে। কাৰণ দৰ্শকসকল প্ৰতিজন সচেতন দৰ্শকেই একোজন সুন্দৰ বিচাৰক। সেই দৰ্শকসকলেওতো ভাওনাখন বিচাৰ কৰি থাকে। আৰু দৰ্শকৰ বিচাৰৰ আৰু ভাৱৰীয়া বিচাৰকৰ বিচাৰ আৰু দৰ্শকৰ বিচাৰৰ মাজত যেতিয়া অমিল হয়, তেতিয়াই মানুহৰ বিচাৰকসকলৰ প্ৰতি অনীহা আহে। গতিকে এই কথাখিনি নিশ্চয় চিন্তা কৰিবলগীয়া কথা ভাওনাৰ বেলিকা। ভাওনা আমাৰ ঐতিহ্য, ভাওনা আমাৰ পৰম্পৰা, ভাওনা আমাৰ তেজত সোমাই আছে। ভাওনা আমাৰ তেজত সোমাই আছে। যিটো সংস্কৃতি, এই সংস্কৃতিটো আমাৰ তেজত সোমাই থকা সংস্কৃতি। আপোনালোকে চাবচোন, আগদিনা গধূলি যেতিয়া সৰু সৰু ল'ৰাবোৰে ভাওনা চাই যায়, পাছদিনা সিহঁতি চোতালত মাৰি এডাল লৈ যুদ্ধ কৰে। কোনোবাক কাৰোবাক বধ কৰে, কাৰোবাক হেঁচা মাৰি ধৰে, ডাঙৰে এৰুৱাই দিবগৈ লাগে। তাৰমানে কি? তাৰ তেজত ভাওনা সোমাই গ'ল। তাৰ তেজত ভাওনা সোমাই গ'ল। গতিকে সেইকাৰণে মোৰ এটা গীত ক'বলৈ মন গৈছে, ৰাইজ আজি ভাৱৰীয়া দেখেই নাটঘৰ। এই ভাওনা সন্মিলনত যিমান মানুহ আহিছে, সকলো ভাওনাৰ ভাৱেৰে সংক্ষিপ্ত আসন্ন হৈ গোটেই ভাওনাই গোটেই মন বেৰি ধৰিছে, মন আসন্ন কৰি ৰাখিছে এইকেইদিন। গতিকে সকলোৱে ভাৱৰীয়া এতিয়া। আৰু প্ৰকৃততে সকলো ভাৱৰীয়াই। যেতিয়া ভাৱৰীয়াই ভাওনা দি আছে, দৰ্শকজনে চাই আছে, তেওঁতো চকী বা টিকাটো দাং খাই গৈছে। কেতিয়াবাতো কোনোবা মানুহ একেবাৰে উত্তেজিত হৈ দৰ্শকে খাৰা হৈ দিছে, কোনোবাই হাত তালি মাৰি দিছে। তাৰমানে ভাওনাই তেখেতৰ হৃদয়টো ক্ৰিয়া কৰিছে। গতিকে ভাওনা এনেকুৱা এটা বস্তু, এনেকুৱা এটা অসমীয়া মানুহ নাই যিজন মানুহৰ অন্তৰত ভাওনাই ক্ৰিয়া কৰা নাই। কালি এইফালে ৰূপজ্যোতি কুৰ্মী, এইফালে অতুল বৰাৰ মাজতে মই বহি আছিলোঁ। ৰূপজ্যোতি কুৰ্মীক সুধিলোঁ যে তুমি ভাওনা কৰা নে? বোলে মই ঋষিমুনি লওঁ। মই ক'লোঁ যে তোমাৰ চৰিত্ৰৰ লগততো ঋষিমুনি মিলা নাই। তেতিয়া তেওঁ কৈছে যে মই অসুৰৰ ভাও লওঁ। আচ্ছা, অসুৰৰ ভাও তোমাৰ লগত মিলিছে। অতুল বৰাক সুধিলে তুমি কি ভাও লোৱা? অতুল বৰা মন্ত্ৰীয়ে মোক ক'লে যে মই প্ৰায় ভীমৰ ভাও লওঁ। তেতিয়াহ'লে চাওক, ৰজাঘৰ প্ৰজাঘৰ সকলোকে ভাওনাই আসন্ন কৰি ৰাখিছে। কোনো বাচি যোৱা নাই ভাওনাৰ পৰা। ভাওনাটো এনেকুৱা এটা সংস্কৃতি, যিটো সংস্কৃতিয়ে ৰজাঘৰ প্ৰজাঘৰ সকলোকে সামৰি আছে। সেইকাৰণে ভাওনা কোনোবাই বেয়া বুলি ক'লেও কোনোবাই ভাল বুলি কয়। তাৰমানে তেখেতে বিচৰা বস্তুটো সেইজন দৰ্শকে পাইছে, সেইকাৰণে ভাল। আৰু যিজনে বেয়া বুলি কৈছে, সেইজনে তেখেতে বিচৰা বস্তুটো বিচাৰি পোৱা নাই। আজি ভাওনা এতিয়া পুৰণি ভাওনা, গীত ৰাগ কাণাৰ পৰিতাল গাব, গীত ৰাগ পয়াৰ পৰিতাল গাব, আখুৱাই পৰিতাল গাব, ধনশিৰ একতাল গাব, বাহুৰ পৰিতাল গাব। যিবোৰ হেৰাই যোৱা বস্তু, সেই বস্তুবোৰ ইয়াত প্ৰদৰ্শন হ'ব। তাৰ পাছত আপোনাৰ স্তুতি, পয়াৰ, বিলাপ,
এইবোৰৰ পাৰ্থক্য নাইকিয়া হ'ল এতিয়া। স্তুতি পয়াৰ বিলাপ আগৰ ভাওনাত থাকিবই লাগিব। সেইবোৰ যে নাইকিয়া হৈ গ'ল, ধৰম দৌতি নাইকিয়া হৈ গ'ল, যৌতিমান নাইকিয়া হৈ গ'ল, মাহুৰ এইটো কি আপোনাৰ ৰূপক তালটো আছে বাৰু। এই ৰূপক তালৰ বেলিকা মোৰ এটা আপত্তি আছে, মই লিখিছোঁ সেইটো। যেতিয়া কৃষ্ণ ওলাই আহিল, উহি ভগৱানৰ উহি সভা মধ্যে প্ৰৱেশ কৰিছে অৰ্থ, তাক দেশ শূন্য নিৰন্তৰে হৰিবোল হৰি। আহিলে কৃষ্ণ, আমাক কৈছে যে এতিয়া পূৰ্ণ কৃষ্ণ ভগৱন্ত আহিছে, সকলোৱে হৰি হৰি বোলা। সেই ক্ষেত্ৰখন এখন আধ্যাত্মিক ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হ'ল। সেইখন এখন আধ্যাত্মিক ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হ'ল, য'ত স্বয়ং ভগৱান পদাৰ্পণ কৰিছে, আৰু সেই আধ্যাত্মিক ক্ষেত্ৰখনেই ভকতৰ আৰাধনাৰ থল। তাৰ পাছত চাওক, প্ৰতিটো গীতেই কি কৰিছে, শেষৰ সামৰণটো কি বুলি মাৰিছে? ডাকি বোলা ৰাম ৰাম, নিৰন্তৰে হৰি বোলা হৰি, আন কাম এৰি বোলা হৰি হৰি। প্ৰতিটো পদেই প্ৰতিটো গীতেই সেইটো কৈছে। অৰ্থাৎ কৃষ্ণ প্ৰৱেশ কৰি যিখন আধ্যাত্মিক ক্ষেত্ৰ সৃষ্টি কৰিলে, সেই আধ্যাত্মিক ক্ষেত্ৰখনক অতি আধ্যাত্মিক কৰি দিছে এই গীতবিলাকৰ। ডাকি বোলা ৰাম ৰাম, কৃষ্ণ বোলা যিবোৰ কথা আছে, অতি আধ্যাত্মিক কৰি দিছে। সেই আধ্যাত্মিক ক্ষেত্ৰখনত যেতিয়া কোনোবা দুৰ্বৃত্ত, অসুৰ প্ৰভৃতি মানুহ, ৰাক্ষস প্ৰভৃতি মানুহ, দস্যু প্ৰভৃতি মানুহে যদি এগৰাকী অসহায় মহিলাক আহা প্ৰাণেশ্বৰী বুলি খেদি লৈ ফুৰে, তেতিয়াহ'লে সেই আধ্যাত্মিক ক্ষেত্ৰখনৰ অৱস্থাটো কি হ'ল? এই কথাটো মই লিখিছোঁ ঠায়ে ঠায়ে, ক'ৰবাত ভাল পাইছে, ক'ৰবাত বেয়া পাইছে, আৰু আজি মই এই কথাটো কৈছোঁ। এই কথাটো কিন্তু এটা কথা মন কৰিবলগীয়া আছে, 17 শতিকালৈকে যিমান ভাওনা বচন ভাওনা নাট সৃষ্টি হ'ল, তাত কিন্তু ৰূপক তাল নাই। শংকৰদেৱৰ যিকেইখন নাট আছিলে, সেই নাটকেইখনত কিন্তু ৰূপক তাল নাই। আমাৰ প্ৰভু ঈশ্বৰে যিকেইখন নাট লিখিছে, তাত ৰূপক তাল নাই। গতিকে যিটো বস্তুৱে আমি সৃষ্টি কৰি, ভগৱানে সৃষ্টি কৰি লোৱা আধ্যাত্মিক ক্ষেত্ৰখনৰ মান নাইকিয়া কৰি দিয়ে, সেই বস্তুটো ভাওনাত নাথাকিলে ভাল বুলি অন্ততঃ মই বিবেচনা কৰোঁ। আৰু মই এইটো আহ্বান জনাম বিচাৰকসকললৈ, ভাওনা প্ৰেমীসকললৈ, ইয়াৰ ওপৰত এটা সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰভু ঈশ্বৰে 4খন নাট লিখিছে নাট্যকুণ্ড। সেই নাট্যকুণ্ডত ৰূপক তাল দিব পৰা ঠাই আছে তাত। মই নাটকেইখন পঢ়ি দেখিছোঁ যে আজিকালি নাট্যকাৰে ৰূপক তাল লগাই দিব পৰা ঠাই আছে, তাত স্ক'প আছে, কিন্তু তাৰ ৰূপক তাল লগোৱা হোৱা নাই। শ্ৰীমন্ত শংকৰদেৱে লিখা নাট ৰুক্মিণী হৰণত ৰূপক তাল লগোৱা ঠাই আছে, তাত ৰূপক তাল লগোৱা নাই। গতিকে এই গোটেই কথাখিনি, এইটো মোৰ ক্ষুদ্ৰ মগজৰ বিবেচনা, আপোনাসকলে বিবেচনা কৰিব। আৰু এইটো কাৰণ ভাওনাটো আমি হয়তো অসম ভাওনা সন্মিলন কিয় পাতিছোঁ, যে ভাওনাটো সুন্দৰ ৰূপত যাতে আমি পৰিৱেশন কৰিব পাৰোঁ। লাইট হৈছে, মাইক হৈছে, ঢেৰ হৈছে, এইবোৰ আধুনিক, এইবোৰ আমি গ্ৰহণ কৰিব লাগিব। তাৰ অত্যাচাৰৰ পৰা কিন্তু আমি ৰক্ষা পাব লাগিব। লাইটৰ অত্যাচাৰত ভাৱৰীয়া মুখ নেদেখি, মাইকৰ অত্যাচাৰত দোহাৰে কি গাইছে সেইটো নুশুনি। গতিকে এই অত্যাচাৰবিলাক কমায়ো আমিতো আধুনিক হ'ব পাৰোঁ। যেতিয়া অত্যাচাৰ হৈ যায়, তেতিয়া তাৰ স্বৰূপটো নাইকিয়া হৈ যায়। গতিকে মোৰ আহ্বান, লাইটৰ মাইকৰ যিখিনি মানুহ থাকে, সেইখিনি এই কথাখিনিৰ প্ৰতি অলপ সাৱধান হোৱা দৰকাৰ। আৰু শেষত মই এটা কথা কৈছোঁ, ভাওনা এতিয়া কেৱল আধ্যাত্মিক হৈ থকা নাই, ভাওনা এতিয়া কেৱল মনোৰঞ্জনৰ আহিলা হৈ আছে। আৰু ভাওনা এতিয়া এটা উপাৰ্জনৰ থলী হৈছে। ভাৱৰীয়াক পইচা দিব লাগে, ভাৱৰীয়ানীক পইচা দিব লাগে, দোহাৰক পইচা দিব লাগে, লাইটত পইচা দিব লাগে, মাইকত পইচা দিব লাগে, পোচাকত পইচা দিব লাগে, পেইণ্ট সানি দিয়া জনক পইচা দিব লাগে,
আকৌ এইবোৰ চোলা তোলা পিন্ধাই গাঁঠি চাঠি দিয়াজনক পইচা দিব লাগে, সমস্ত পইচাৰ কথা। 7টা বৰসবাহৰ মূল্য এটা ভাওনা কৰাওঁ বুলি যদি কোনোবা এজনে ভাবে, তেওঁ 5 লাখ টকাৰ তলত ভাওনা কৰাব নোৱাৰে। এই কথাটো ক'ৰ পৰা আহিলে? এই কথাটো ক'ব পাৰিলে অতীতলৈ চাওকচোন আপুনি, গোটেই আহাৰ্য ঘৰত বনাই খনিকৰসকলে হেঙুল হাইতেল সানি ভাৱৰীয়া ফিটিং কৰি দিয়ে, আৰু পইচাৰ কথা নাহে। আৰু ভাৱৰীয়াসকলৰ মনোবৃত্তি হয় যে মানুহ ঘৰ বিপদত পৰি ভাওনা কৰিছে, আমি উদাসভাৱে, আমি উদাসীনভাৱে গৈ তাত কাম কৰি মানুহ ঘৰক উদ্ধাৰ কৰিব লাগে। এই যে মানুহ ঘৰক উদ্ধাৰ কৰা যিটো ভাৱনা, সেই ভাৱনাটো আজিকালি ভাওনা টিমত আছে বুলি কোনোবাই ক'লেও, কোনোবাই চিঞৰি চিঞৰি ক'লেও মই বিশ্বাস নকৰোঁ। আমাৰ গাঁৱত মই দেখিলোঁ এজন দুখীয়া মানুহ, তেওঁৰ ল'ৰাটোৰ অসুখ, তেওঁ ভাওনালৈ আগ কৰিলে। তেওঁ ভাওনাখনৰ দাম লাগে 3 লাখ। মোৰ ওচৰলৈ আহিলে, মই ক'লোঁ তুমিতো বিপদৰ পৰা ৰক্ষা পৰিব লাগিব, 3 লাখতকৈ যদি কমাই অলপ, দাম দৰ হৈ গ'ল আৰু দাম দৰ হৈ গ'ল। যিটো বস্তু শংকৰদেৱৰ নাই, শংকৰদেৱ থকাহেঁতেন এতিয়া আমাক খুব গালি পাৰিলেহেঁতেন। শংকৰদেৱ যদি কেনেবাকৈ থাকিলেহেঁতেন আমি ইয়াত বহি লৈ ভাওনা চাবলৈ ঠাই নাপালোহেঁতেন। কিন্তু ভাগ্য ভাল, গুৰুজন এতিয়া আমাৰ মাজত নাই। গতিকে গুৰুজন নাই যদিও গুৰুজনৰ যিটো আৰ্হি, গুৰুজনৰ যিটো আদৰ্শ, গুৰুজনৰ যিটো মেছেজ, সেই বস্তুটো আমাৰ মাজত ক্ৰিয়া কৰি আছে। আৰু আমি সেইটো বিকৃত কৰিছোঁ। এই যে বিকৃত কৰিছোঁ, তাৰ কাৰণে শংকৰদেৱে কিন্তু আমাক দোষ ধৰিছে। মই অলপ আগতে কৈছোঁ যে আমাৰ ভাগৱত স্থাপন কৰিছে, ভাগৱতত কি আছে? ভুৰুকাত হাতী ভৰোৱা গুণমালাখন আছে। গুণমালাখন কি? এখন কিতাপ। কি আচৰিত কথা, এখন কিতাপে এখন সমাজক ইমান সংঘবদ্ধ কৰি প্ৰণালীবদ্ধভাৱে ধৰি ৰাখিব পাৰিছে। এই কথাটোতো ভাবিবলগীয়া কথা। এখন প্ৰভু ঈশ্বৰে ভাল কথা এটা কৈছে কালি, যে নাটখন ভাওনা আৰম্ভ হোৱাৰ আগতে নাটখন হৈ তাত থাকে, গায়ন বায়ন কিবা সূত্ৰধাৰী হৈ যোৱাৰ পাছত নাটখন আনি ইয়াত দিয়েহি। ইমানখিনি যে হৈ গ'ল, কি কাক আগত লৈ সিমানখিনি কৰা হ'ল। এইটো কালি প্ৰভু ঈশ্বৰে বৰ সুন্দৰ কথা কৈছে। এইটো মই অন্তৰৰ সৈতে সমৰ্থন কৰিছোঁ। আৰু এই কথাটো মই ক'ৰবাত ভাওনা প্ৰতিযোগিতা উদ্বোধন কৰোঁতে এই কথাটো মই খুব কওঁ। কিন্তু সেইটো আকৌ বিচাৰকসকলে হেনো নম্বৰ নিদিয়ে বুলি কয়। কি যে কোৱা বিচাৰকহে, সেই কথাটো ভাবিব নোৱাৰিলে আমি নাটখন নোহোৱাকৈ কি কৰি আছোঁ। গতিকে বিচাৰকসকলে এই কথাটো নিশ্চয় ভাবিব লাগিব। আৰু বিচাৰকসকলৰ কথাটো কালি বিচাৰকৰ সন্মিলনখনত প্ৰভু ঈশ্বৰৰ বক্তৃতাটোৱে মই ভাবিছোঁ নিশ্চয় সুন্দৰ ক্ৰিয়া কৰিব। আৰু শেষত মই আশা কৰিম যে ভাওনাটো আচলতে এটা শুদ্ধ ৰূপত অসমীয়া মানুহৰ মাজত ওলক। আৰু অসমীয়া মানুহে ভাওনাটো ইতিমধ্যে গ্ৰহণ কৰি আছে, জন্মলগ্ন বস্তু। ইয়াক এটা সংস্কৃত ৰূপত যদি ভাওনাটো পাই যায় ৰাইজ সন্তুষ্ট হ'ব। আৰু এই কামখিনি অসম ভাওনা সমাৰোহে, অসম ভাওনা সন্মিলনে কৰিব পাৰিব বুলি মোৰ বিশ্বাস। এইখিনি কথা কৈ মই মোৰ বক্তৃতা সামৰিব খুজিছোঁ।